Good morning, students. So আমি আজি হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ কেমিকেল কাইনেটিক্স চেপ্টাৰটো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰম্ভণিতে আমি ফাৰ্ষ্ট ডিছকাছ কৰিম ৰেট অফ এ ৰিয়েকশ্যন। এটা যেতিয়া কেমিকেল ৰিয়েকশ্যন এটা যদি হয়, ছাপ'জ ধৰি লওঁ আমি এটা ৰিয়েকশ্যন কৰিছোঁ A + B = C + D। চ' ৰিয়েকশ্যনটো কিমান স্পীডত হ'ব, কিমান সময়ত কমপ্লিট হ'ব, আমি সেইটো কেনেকৈ উলিয়াম, সেইটো উইথ দ্য হেল্প অফ ৰেট অফ দ্য ৰিয়েকশ্যন। ঠিক আছে। সো ৰেট অফ এ ৰিয়েকশ্যনটো কেনেকৈ ডিফাইন কৰা হৈছে? দ্য ৰেট অফ এ ৰিয়েকশ্যন এট এনি ইনষ্টেণ্ট ইজ ডিফাইন্ড এজ দ্য ৰেট এট হুইচ দ্য কনচেন্ট্ৰেশ্যন অফ দ্য ৰিয়েক্টিং স্পেচিছ চেঞ্জ উইথ টাইম and is represented by dc/dt, where C is the concentration of the reacting species at any time t. তাৰমানে ইয়াত আমাৰ C2 হৈছে ৰিয়েক্টেণ্ট, dc/dtটো এইটোৱে বুজাইছে যে আমাৰ কিমান ৰিয়েক্টেণ্ট প্ৰডাক্টলৈ কনভাৰ্ট হৈছে, কিমান চেঞ্জ হৈছে। dc ইজ দ্য কনচেন্ট্ৰেশ্যন অফ ৰিয়েক্টেণ্ট, যিটো বস্তুৱে বিক্ৰিয়া কৰিব, ৰিয়েকশ্যনত পাৰ্টিচিপেট কৰিব, সেইটো হৈছে তাৰ কনচেন্ট্ৰেশ্যন। চেঞ্জ ইন কনচেন্ট্ৰেশ্যনটো আমি dc বুলি লিখিছোঁ, আৰু dtটো হৈছে উইথ ৰেচপেক্ট টু টাইম, dt টাইমত dc কনচেন্ট্ৰেশ্যন চেঞ্জ হৈছে। কেলকুলাছ তোমালোকে পাইছাই, গতিকে এইটো হৈছে ৰেটৰ ডেফিনেশ্যন। এক্সাম্পলটো কৰিলে তোমালোকৰ ক্লিয়াৰ হ'ব। চ' এক্সাম্পল আমি এটা ৰিয়েকশ্যন লৈছোঁ য'ত ৰিয়েকশ্যনটো হৈছে MA + NB = LC + KD। এতিয়া ইয়াত আমি ৰেটটো কেনেকৈ উলিয়াম? দ্য ৰেট ইজ গিভেন বাই, এই ৰিয়েকশ্যনটোত কিমান, ইয়াত A আৰু Bটো হৈছে ৰিয়েক্টেণ্ট, ঠিক আছে, আৰু C আৰু Dটো হৈছে প্ৰডাক্ট। গতিকে ইয়াত যেতিয়া ৰিয়েক্টেণ্ট ৰেটটো আমি যেতিয়া এক্সপ্ৰেছ কৰিম ইন টাৰ্মছ অফ কনচেন্ট্ৰেশ্যন এণ্ড টাইম, তেতিয়া সদায় ৰিয়েক্টেণ্ট লিখিলে সদায় কি লিখে? মাইনাছ চাইন আহে। কেলৈ মাইনাছ চাইন আহিব? কাৰণ ৰিয়েক্টেণ্টটো কি হ'ব? কমি গৈ থাকিব আৰু প্ৰডাক্টবিলাক ফৰ্ম হৈ থাকিব। কমি যোৱাৰ কাৰণে ৰিয়েক্টেণ্টত সদায় চেঞ্জটো আমি নিগেটিভ চাইন দি দেখাম, আৰু প্ৰডাক্টত যেতিয়া বাঢ়ি গৈ থাকিব, সেইকাৰণে প্ৰডাক্টৰ ইন টাৰ্মছ অফ প্ৰডাক্ট যদি আমি ৰেট লিখোঁ তেতিয়া আমি প্লাছ চাইনত লিখিম, আৰু সদায় তাৰ লগত যিটো মাল্টিপুল থাকিব MN, সেইটো সদায় ৰেচিপ্ৰকেল, ওলোটাকৈ লিখিব লাগিব, প্ৰতিলোম লিখিব লাগিব। M থাকিলে 1/m লিখিব লাগিব, N থাকিলে 1/n লিখিব লাগিব, ঠিক আছে। এতিয়া আমি যদি ৰেটটো লিখিব খোজোঁ ইন টাৰ্মছ অফ ৰিয়েক্টেণ্ট A, যদি ৰেটটো লিখা তেতিয়া কি হ'ব? M আছিলে কাৰণে ৰিয়েক্টেণ্ট কাৰণে ইয়াত মাইনাছ চাইন আহিব, -1/m, A থকাৰ কাৰণে কি হ'ব? dA/dt। স্কুৱাৰ ব্ৰেকেটৰ ভিতৰত লিখাটোৱে কি বুজায়? কনচেন্ট্ৰেশ্যন অফ A। তেনেকৈ ইন টাৰ্মছ অফ যদি B লিখোঁ, যিহেতু Bটো ৰিয়েক্টেণ্ট, গতিকে ইয়াত নিগেটিভ চাইন আহিব, N থকাৰ কাৰণে 1/n আহিব, dB/dt। C আৰু Dটো কি হয়? প্ৰডাক্ট, তাৰ লগত L আৰু K আছে। চ' ইন টাৰ্মছ অফ যদি প্ৰডাক্ট C ৰেটটো লিখা তেতিয়া কি হ'ব? L থকাৰ কাৰণে 1/L প্লাছ চাইন আহিব, কাৰণ এইটো প্ৰডাক্ট হয়, প্ৰডাক্টটো বাঢ়ি গৈ থাকিব, এইফালে কমি গৈ থাকিব। চ' dC/dt। আৰু ইন টাৰ্মছ অফ যদি D লিখা তেতিয়া কি হ'ব? প্ৰডাক্ট হয়, সেইকাৰণে প্লাছ চাইন থাকিব, K থকাৰ কাৰণে 1/K dD/dt। আৰু এই স্কুৱাৰ ব্ৰেকেটটোৱে কি ডিনোট কৰিছে? স্কুৱাৰ ব্ৰেকেট ডিনোটছ দ্য মোলাৰ কনচেন্ট্ৰেশ্যন অফ দ্য ৰেচপেক্টিভ স্পেচিছ। তাৰমানে এইখিনি ৰিয়েক্টেণ্ট বা প্ৰডাক্ট, এইখিনি আমি স্পেচিছ বুলি কৈছোঁ। এই স্কুৱাৰ ব্ৰেকেটৰ ভিতৰত A লিখিছোঁ, তাৰমানে মোলাৰ কনচেন্ট্ৰেশ্যন অফ এৰ কনচেন্ট্ৰেশ্যন বুজাইছে। স্কুৱাৰ ব্ৰেকেটৰ ভিতৰত B লিখিছোঁ, তাৰমানে বিৰ কনচেন্ট্ৰেশ্যন বুজাইছে। স্কুৱাৰ ব্ৰেকেটৰ ভিতৰত C লিখিছোঁ, Cৰ কনচেন্ট্ৰেশ্যন বুজাইছে। স্কুৱাৰ ব্ৰেকেটৰ ভিতৰত D লিখিছোঁ, Dৰ কনচেন্ট্ৰেশ্যন বুজাইছে। চ' এইটোৱে আছিলে আমাৰ ৰেট ইকুৱেশ্যন আৰু ৰেট ল'। ডিফাইন ৰেট, ৰিয়েকশ্যনটাৰ ৰেট আমি কেনেকৈ ডিফাইন কৰিম সেইটোকে চোৱা। আকৌ এবাৰ ৰিপিট কৰিছোঁ, ৰেট অফ এ ৰিয়েকশ্যন এট এনি ইনষ্টেণ্ট ইজ ডিফাইন্ড এজ দ্য ৰেট এট হুইচ কনচেন্ট্ৰেশ্যন অফ ৰিয়েক্টিং স্পেচিছ, এইখিনি কথা কৈ আছে, উইথ চেঞ্জ উইথ টাইম। ৰিয়েক্টিং স্পেচিছটো আমি C বুলি কৈছোঁ, সেইকাৰণে dC/dt বুলি লিখিছোঁ, আৰু জেনেৰেলকৈ আমি এক্সপ্লেইন কৰিছোঁ উইথ দ্য হেল্প অফ এন ইকুৱেশ্যন। চ' এইটো হৈ গ'ল আমাৰ ৰেট। এতিয়া নেক্সট চোৱা, মেনশ্যন 2 ফেক্টৰ্ছ অন হুইচ ৰেট অফ এ ৰিয়েকশ্যন ডিপেণ্ডছ। আমাক দুটা ফেক্টৰ পইণ্ট দিবলৈ কৈছে, যিটোত এই ৰিয়েকশ্যনটো কিমান স্পীডত যাব, সোনকালে হ'ব নে দেৰিকৈ হ'ব, সেই ৰিয়েকশ্যন ৰেটটো ডিপেণ্ডছ কৰে। তাত 2 মেইন ফেক্টৰ হৈছে ৰিয়েকশ্যন এটাৰ ইম্পৰ্টেণ্ট 2 ফেক্টৰ হৈছে, এটা হৈছে কনচেন্ট্ৰেশ্যন অফ ৰিয়েক্টেণ্ট।
যদি ৰিয়েক্টেণ্টে কমকৈ থাকে আমাৰ কি হ'ব ৰিয়েকশ্যনটো সোনকালে কমপ্লিট হ'ব বা ৰিয়েকশ্যনটো কমকৈ হ'ব হয়নে কনচেনট্ৰেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব যদি ৰিয়েক্টেণ্ট বেছিকৈ থাকে তেতিয়া আমি প্ৰডাক্ট বেছিকৈ পাম ৰিয়েক্টেণ্ট কমকৈ থাকিলে প্ৰডাক্ট কমকৈ পাম চ' ৰিয়েকশ্যনৰ ৰেটটো সদায় কনচেনট্ৰেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব নেক্সট পইণ্ট আহিলে টেম্পাৰেচাৰ জেনেৰেলি বস্তু এটা যদি কিবা এটা যদি তোমালোকে সল্ট এনালাইচিছে সল্ট এটা যদি সলুবল নহয় কিবা ৰিয়েকশ্যন এটা কৰিবলৈ লৈছা সল্টটো কি কৰা ডিজলভ কৰিলে ডিজলভ নহ'লে আমি গৰম কৰোঁ গৰম কৰি দিলে সলুবল হৈ যায় তেনেকৈ বস্তু এটা টেম্পাৰেচাৰ হিটটো যেতিয়া দি দিয়া হ'ব তেতিয়া কি হ'ব মলিকুলবিলাকৰ মাজত ভাইব্ৰেশ্যনটো বাঢ়িব তেতিয়া ইটোৱে সিটোক বেছিকৈ খুন্দিয়াব আৰু ইহঁতৰ মাজৰ ৰিয়েকশ্যনবিলাক বেছি সোনকালে হ'ব তেতিয়াহ'লে কি হ'ব টেম্পাৰেচাৰটো বঢ়ালে জেনেৰেলি ৰিয়েকশ্যনবিলাক আৰু ৰিয়েকশ্যন ৰেটটো বাঢ়ি যায় এইখিনি আমি পিছত আকৌ ডিছকাছ কৰিম চ' দুটা ইম্পৰ্টেণ্ট ফেক্টৰ ৰিয়েকশ্যন ৰেটৰ হৈছে এটা হ'ল কনচেনট্ৰেশ্যন অফ ৰিয়েক্টেণ্ট আৰু আনটো হ'ল টেম্পাৰেচাৰ বুজি পাইছা চ' নেক্সট আৰু এটা বস্তু আমি আজি ডিছকাছ কৰিম সেইটো হ'ল অৰ্ডাৰ এণ্ড মলিকুলাৰিটি এতিয়া এই ৰিয়েকশ্যনটোকে চোৱা আমি অলপ আগতে কৰি আহিছোঁ N1A প্লাছ N2B ইকুৱেল টু N3C প্লাছ N4D ইয়াত লেফ্টত থকাকেইটা হৈছে ৰিয়েক্টেণ্ট ৰাইটত থকাকেইটা হৈছে প্ৰডাক্ট আৰু যদি আমি ৰেটটো লিখোঁ ইয়াত ইন টাৰ্মছ অফ যদি ৰিয়েক্টেণ্ট লিখোঁ এইকেইটা ৰিয়েক্টেণ্ট তেতিয়া ৰেট প্ৰপৰ্চনেলটো কি হ'ব আমাৰ ৰিয়েক্টেণ্ট যিহেতু দুটা সেইকাৰণে ৰিয়েকশ্যন ৰেটটো আমাৰ এই চিনটো গম পাইছা প্ৰপৰ্চনেল কনচেনট্ৰেশ্যন অফ A ইনটু কনচেনট্ৰেশ্যন অফ B যিহেতু ইয়াত N আৰু M আছে চ' সেইকাৰণে ইয়াত আহিছে A টু দ্য পাৱাৰ M B টু দ্য পাৱাৰ N আৰু প্ৰপৰ্চনেল যদি হয় তেতিয়া আমি সদায় এটা ইকুৱেল দিলে কি আহিব এটা কনষ্টেণ্ট আহিব চ' ৰেট ইকুৱেলটো কি হ'ব K ইনটু A টু দ্য পাৱাৰ M B টু দ্য পাৱাৰ N আৰু এইটোকে কয় ৰেট ইকুৱেশ্যন অৰ ৰেট ল বুজি পাইছা ইয়াত এতিয়া চাবা ইয়াত M আৰু N আহিলে কিন্তু ইয়াত কি আছিলে ইয়াত N1 আৰু N2 আছিলে কিন্তু ইয়াত N1 N2 আহিছেনে নাই অহা ছাপ'জ ধৰি লোৱা ইয়াত মই N1 মোলছ লৈছোঁ ইয়াত N2 মোলছ লৈছোঁ আমি লৈছোঁ N1 আৰু N2 মোলছ কিন্তু একচুৱেলি যেতিয়া ৰিয়েকশ্যনটো হ'ল তেতিয়া এৰ কিমান মোল ইউজ হ'ল M মোলছহে ইউজ হ'ল বিৰ কিমান ইউজ হ'ল Nহে ইউজ হ'ল সেইকাৰণে ৰেটত কি আহিছে A টু দ্য পাৱাৰ M B টু দ্য পাৱাৰ N বুজি পাইছা কথাটো N1 N2 আমি লৈছিলোঁ কিন্তু আমাৰ ইয়াৰ পৰা এইকেইটা ফৰ্ম হওঁতে আমাৰ M আৰু N মোলছ অফ Aহে ইউজ হ'ল একচুৱেলি চ' সেইকাৰণে যেতিয়া ৰেট লটো লিখিম তেতিয়া প্ৰডাক্টৰ ওপৰত পাৱাৰটো M আৰু N যিটো ইউজ হৈছে এক্সপেৰিমেণ্টেলি যিটো হ'ব সেইটোহে হ'ব ৰেট লটোৰ এই এক্সপ'নেণ্টকেইটা এই পাৱাৰকেইটা সদায় এক্সপেৰিমেণ্টেলি উলিওৱা হয় বুজি পাইছা আৰু এই M আৰু Nটোকে ক'ব অৰ্ডাৰ অফ দ্য ৰিয়েকশ্যন এই ৰিয়েকশ্যনটোৰ যদি তোমাক অৰ্ডাৰ সোধোঁ তেতিয়া কি কৰিব লাগিব ৰিয়েক্টেণ্টকেইটাৰ যিটো পাৱাৰ থাকিব এক্সপ'নেণ্ট যিকেইটা থাকিব M আৰু Nৰ যোগফলটোৱে হ'ব ৰিয়েকশ্যনটোৰ অৰ্ডাৰ আৰু ইণ্ডিভিজুৱেলি যদি কোৱা এৰ অৰ্ডাৰ হ'ব অৰ্ডাৰ উইথ ৰেচপেক্ট টু ৰিয়েক্টেণ্ট A ইজ M আৰু অৰ্ডাৰ উইথ ৰেচপেক্ট টু ৰিয়েক্টেণ্ট B ইজ N চ' ইয়াত সেইকাৰণে লিখা আছে ইট ইজ নট ফাউণ্ড বাই থিয়ৰিটিকেল এনালাইচিছ ইট ইজ কেলকুলেটেড বাই এক্সপেৰিমেণ্টেলি ঠিক আছে এতিয়া আমি ইয়াৰ ডেফিনেশ্যনকেইটা চাবা অৰ্ডাৰ দেখিছেনে ডিফাইন অৰ্ডাৰ এণ্ড মলিকুলাৰিটি অফ এ কেমিকেল ৰিয়েকশ্যন এতিয়া অৰ্ডাৰটো কেনেকৈ ডিফাইন কৰিছে দ্য অৰ্ডাৰ অফ এ ৰিয়েকশ্যন ইজ ডিফাইন এজ দ্য ছাম অফ দ্য পাৱাৰ্ছ অফ কনচেনট্ৰেশ্যন টাৰ্মছ ইন দ্য ৰেট ইকুৱেশ্যন অৰ ৰেট ল তাৰমানে ৰিয়েকশ্যনটাৰ অৰ্ডাৰ কেনেকৈ উলিয়াইছে যে যিটো আমি ৰেট ইকুৱেশ্যন এতিয়া আমি অলপ আগতে লিখিছিলা এইটো ৰেট ইকুৱেশ্যন বা ৰেট লট যিটোৰ পাৱাৰ থাকিব ৰিয়েক্টেণ্টকেইটাৰ ওপৰত সেই পাৱাৰকেইটাৰ চামটোৱে তোমাৰ কি হ'ব অৰ্ডাৰ বুজি পাইছানে এইটো এক্সাম্পল এটা তলত দিয়া হৈছে ফৰ এক্সাম্পল N1A N2B ইফ দ্য ৰেট ল অফ এ গিভেন কেমিকেল ৰিয়েকশ্যন এটা ৰিয়েকশ্যন আমাক দিয়া হৈছে N1A প্লাছ N2B ইকুৱেল টু N3C প্লাছ N4D can be expressed as rate equal to K into A to the power M B to the power N then overall order of the reaction is equal to
m plus n এই ইকুৱেশ্যনটোৰ n1a n2b ইকুৱেল টু n3c প্লাছ n4d ইয়াৰ যদি ৰেট লটো আমি এনেকৈ লিখোঁ k a to the power m b to the power n এইটো হৈ গ'ল ৰেট ল তেতিয়াহ'লে এইটো যদি হয় a m আৰু n ৰ চামটোৱে কি হ'ব ইয়াৰ ৰিয়েকশ্যনটোৰ অৰ্ডাৰ চ' এইটো হৈ গ'ল অৰ্ডাৰ আৰু এইটো আমাৰ থিয়ৰিটিকেলি আমি ফৰ্মুলাৰ পৰা উলিয়াব নোৱাৰোঁ প্ৰেক্টিকেলি উলিয়া হয় প্ৰেক্টিকেলি ৰিয়েকশ্যনটো হোৱাৰ পিছতহে আমি গম পাম বস্তুটোৰ ৰিয়েকশ্যনটোৰ অৰ্ডাৰ কি হ'ব এতিয়া নেক্সট যাম মলিকুলাৰিটি ইয়াত যিটো আছে মলিকুলাৰিটি টাৰ্মটো ডিফাইন কৰিম অৰ্ডাৰটো হৈ গ'ল এক্সপেৰিমেণ্টেলি উলিওৱা বস্তু কিন্তু মলিকুলাৰিটিটো আমি থিয়ৰিটিকেলি গম পাম এতিয়া মলিকুলাৰিটি ডেফিনেশ্যনলৈ যাম আমি মলিকুলাৰিটিটো কেনেকৈ ডিফাইন কৰা হৈছে The molecularity of a reaction is defined as the number of reactant molecule which take part in an elementary reaction. এটা ৰিয়েকশ্যনত যিমানটা মলিকুলে পাৰ্টিচিপেট কৰিব সেইটোৱে হৈছে তাৰ মলিকুলাৰিটি এলিমেণ্টাৰী বুলি ক'লে আমি কি বুজো ছিংগল ষ্টেপ ৰিয়েকশ্যন এটা ষ্টেপত যিমানটা ৰিয়েক্টেণ্টে ইনভলভ হ'ব সেইটোৱে তাৰ হ'ব মলিকুলাৰিটি Suppose ধৰি লোৱা a plus b equal to c a plus b equal to c so ইয়াত যদি সুধো ইয়াত মলিকুলাৰিটি আমাৰ ৰিয়েক্টেণ্ট কেইটা আছে এটা a আৰু আনটো b তেতিয়াহ'লে মলিকুলাৰিটি কিমান হ'ব 2 যদি আমাৰ এটা ৰিয়েকশ্যন হয় ঠিক আছে যদি সাপোজ আমাৰ ৰিয়েকশ্যনটো দুটা ষ্টেপৰ হৈছে a plus b equal to c তাৰ ওপৰত স্লো বুলি লিখা আছে দেখিছানে আৰু c ৰ পৰা d হৈছে এইটো লিখা আছে ফাষ্ট যদি আমাৰ মাল্টিপল ষ্টেপ থাকে এটাতকে বেছি ষ্টেপ থাকে তেতিয়া আমি কি কৰিম যিটো স্লো ষ্টেপ সিঙ্গল ষ্টেপ বুলি এটো কাৰণে কোৱা হৈছে যিটো স্লো ষ্টেপ হেতু ষ্টেপত যেটা ৰিয়েক্টেন্ট থাকিব হেতু এটাৰ মলিকুলাৰিটি হ'ব যেহেতু ইয়াত a + b = c দিয়া আছে ওপৰত স্লো লিখা আছে আৰু তলৰটোত ফাষ্ট দিয়া আছে সো স্লো লিখাত দুটা ষ্টেপটো দুটা ৰিয়েক্টেন্ট আছে সো তাৰ মলিকুলাৰিটি কিমান হ'ব 2 হ'ব তাৰ মানে আমি ইকুৱেচনৰ পৰাই মলিকুলাৰিটিটো উলিয়াব পাৰিম সেই কাৰণে এটো কি হ'ব থিওৰিটিক্যাল কোৱান্টিটি তে ডিফাৰেন্স বিটুইন অৰ্ডাৰ এণ্ড মলিকুলাৰিটি হেতু লিখি দিয়া হৈছে এটো সোৱা অৰ্ডাৰটো কি বুলি ডিফাইন কৰা হৈছে অৰ্ডাৰ ইজ দা sum of powers of concentration terms in the rate law যিটো আমি ৰেট ল পাইছিলো তাৰ পাৱাৰ গিটাৰ সামটোৰ কনসেন্ট্ৰেচনৰ পাৱাৰ গিটাৰ সামটোৱে হৈছে অৰ্ডাৰ মলিকুলাৰিটিটো কেনেকৈ উলিয়াইছো মলিকুলাৰিটি ইজ দা নাম্বাৰ অফ ৰিয়েক্টেন্ট মলিকুলছ that take part in an elementary reaction অৰ্ডাৰ কি হ'ব পাৰে ইট মে বি হোল নাম্বাৰ ফ্ৰেকশন অৰ 0 অৰ্ডাৰ 0 হ'ব পাৰে অৰ্ডাৰ তুমি পইণ্টত পাব পাৰা ফ্ৰেকশন পাব পাৰা হোল নাম্বাৰ হ'ব পাৰে কিন্তু কি হ'ব মলিকুলাৰিটি ইট ইজ অলৱেজ এ হোল নাম্বাৰ এণ্ড নেভাৰ বিকাম 0 মলিকুলাৰিটি সদায় এটা হোল নাম্বাৰে হ'ব লাগিব হি এটা হ'ব পাৰে দুটা হ'ব পাৰে তিনটা হ'ব পাৰে এটসেট্ৰা চাৰিটা হ'ব পাৰে সো এটা হোল নাম্বাৰ হ'ব কেটা মলিকুল আমি থিওৰিটিক্যালি ইকুৱেচনত পাইছো স্লো ষ্টেপত হেতুৱে হ'ল তাৰ মলিকুলাৰিটি নেক্সট আহিলে যে অৰ্ডাৰ ইজ এন এক্সপেৰিমেন্টেল প্ৰপাৰ্টি অৰ্ডাৰটো আমি কেনেকৈ উলিয়াও এক্সপেৰিমেন্টেলি উলিয়াও হয় অৰ্ডাৰটো আমি এক্সপেৰিমেন্টেলি উলিয়াব পাৰো কিন্তু মলিকুলাৰিটিটো কেনেকৈ উলিয়াইছো আমি কাউন্ট কৰিহে উলিয়াইছো হেকাৰণে মলিকুলাৰিটিটো কি হ'ব মলিকুলাৰিটি ইজ এ থিওৰিটিক্যাল প্ৰপাৰ্টি সো আজি ক্লাছটো ইমানখিনিয়ে থাকক এইখিনি তোমালকে পঢ়া ঠিক আছে